এইফালে আগত ইঞ্জিনটো গৈ আছে আৰু ইঞ্জিনটো গৈ থকাৰ বাবে ধোঁৱা ওলাইছে ন ঝক ঝক ঝককৈ পূৰা ধোঁৱা ওলাইছে মই পিছফালৰ দবা মানে এইবোৰ মাল বনোৱাৰ ফালে খুবাই পাব দেই দিয়া পতাৰ পিছত ঘৰখন কেনেকৈ পৰিচালনা কৰিব লাগে কিমান সমস্যা হয় কি কথা গোটেই কথাখিনি মিণ্টু দাই কৈছে মাইকীজনী কেনেকুৱা হ'ব লাগে ঘৰত একো সেই গালিচেন নাপায় গালিচেন নাই মই কথা কানি যিমান যি ক'লো শুয়ে থাকিব এই যে মই বাগান ৰুমটো দেখিছিলোঁ এই যে আপোনালোকে বাগানখন দেখিছে এই বাগানখনত আমি মিনুটা কি কৰি আছোঁ আমি কৈ দিওঁ কলম দি আছোঁ কলম নহয় তলত ওলমি যোৱা ডালবোৰ কাটি আছোঁ অঁ 25-26 ডালমান পাইপ ঠেলাখনত উঠাই আনিলোঁ মটৰটো আনি এয়া পোৱালোহি আৰু নমস্কাৰ মই যদুমণি আজিৰ এই সুন্দৰ ৰাতিপুৱাটো লৈ আজিৰ দিনটো আৰম্ভ কৰিছোঁ আৰু এতিয়া আপোনালোকক প্ৰথমে দেখাব বিচাৰিছোঁ আমাৰ ঘৰৰ এটা ডাঙৰ প্ৰকাণ্ড পুখুৰী আৰু এই পুখুৰীটোত আমি পানী ভৰাই আছোঁ প্ৰায় আজি হ'লগৈ আৰু আপোনালোকক ৰাতিপুৱাই ভৰি থকা এটা পুখুৰী দেখাইছোঁ যে আপোনালোকৰ দিনটো ভালে ভালে যাওক মোৰ ভিডিঅ'টো যে শেষলৈকে চাওক মনো কি ক'ম আৰু এতিয়া মই যাওঁ সেই গছ কাটিবলৈ গছত আৰু কালি যে আমাৰ কাম কৰিছিলে সেই মানুহটোৰ ওচৰলৈ বৰষুণ দি আছে বাৰু তথাপিতো যাওঁচোন বাৰু সময়টোতো হ'লেই বাৰু মই চাইখন লৈ যাম মই কিন্তু মুখ চুখ ধোৱা নাই আকৌ আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যদি চেনেলত নতুনকৈ চেনেলটোৰ পৰা ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে এয়া মই পাই গ'লোহি সেই যে আমাৰ ঘৰত কাম কৰিছিলে কালি সেই মানুহজনৰ ঘৰ আৰু সিহঁতৰ ঘৰৰ এই কুকুৰ মেকুৰীবোৰ মেকুৰী নহয় কুকুৰ দেই বুঢ়াই উঠিলে এই আমাৰ ঢেৰ আছে বুঢ়াই এনেই বুঢ়াক দেখুৱাইছোঁ কিনো কৰিছে বুঢ়াই বনোৱা গৰম পানী খাইহে যাম নাই সেই মই মিনুটা ক'লোঁ নহয় আহিম বুলি তাৰমানে কি হ'ল কাম নথকা নাহিলোহেঁতেন বাৰু সেই যে মই মানুহ ঘৰলৈ গৈছিলোঁ সেই মানুহ ঘৰৰ পৰা সেই গছডাল কটা মানুহটো আমাৰ ঘৰলৈ আনিব লাগিব গছডাল কটা বুলি ক'লে বেছি ভাল লাগে মানে সেই মানুহজন বেছিকৈ স্মাৰ্ট গছডাল কটা আৰু আমাৰ ঘৰতে বহি আছে সেইফালে জুই শেষ লৈ আছে পপা আছে আলহী আছে মা আছে আৰু মই ভাত কেইটামান খাবলৈ ঠিক কৰিছোঁ আৰু ভাতখিনি মায়ে বাৰী দি ল'ব এইখিনি মই চাটনি অলপ বনালোঁ এইফালে গৰম পানী এনেকৈ কৰি আৰু এইফালে মই আলু বইল কৰি আছোঁ অকণি সৰু আলু প্ৰায় হৈছেগৈ আৰু সৰু আলু কেইটামান বইল কৰিছিলোঁ বৰ ধুনীয়াকৈ সিজিলে বহুত কম সময়ৰ ভিতৰতে পিটিক মাৰি দিলে মানে ঘৰৰ আলু যে এইবোৰ ধুনীয়াকৈ কৰি লৈছোঁ ভাতত পানী ঢালি লৈছোঁ ঠাণ্ডা ভাত কালি ভাত মায়ে ভাত বনোৱাই নাই 8:30 বাজি গ'ল জুই শেষ লৈ আছে কথা পাতি আছে বৰ টাউৰীয়া লাহে ধীৰে বনাব আজি বোলে মন্দিৰত মিটিং আছে বোলে মই নাযাওঁ মই পপাই যাব এইফালে আগত ইঞ্জিনটো গৈ আছে আৰু ইঞ্জিনটো গৈ থকাৰ বাবে ধোঁৱা ওলাইছে ন ঝক ঝক ঝককৈ পূৰা ধোঁৱা ওলাইছে মই পিছফালৰ দবা মানে পূৰা গৈ আছে নহয় যে আপোনালোকে চাওক হা ধোঁৱা ওলাই আছে দেখিছে নাই মানে স্পীডটো দিছে আৰু মই পিছৰ দবাটো গৈ আছোঁ এতিয়া হাতত কটাৰী ডাল লৈ সেই বাৰীত ডাল চাল অলপ কাটি থোৱা আছে সেইখিনি কোৱালোঁগৈ কামটো বহুত আছে বাৰু কিন্তু বতৰটো বেয়া কাৰণে আমি সাহস কৰা নাই আৰু বতৰ বেয়া হ'লে কাম কৰিবলৈও বেয়া আৰু মনো নাযায় খিচিং খাচাং এইখিনি কৰি লওঁ এইখিনি কৰি লওঁ ন তাৰমানে সৰু ডাল চাপৰ উলিয়াইছোঁ কালি মোকালি উলিয়াই পেলাই ডালকেইটা ওলাই পৰিব
বনোৱা পালে খুবাই পাব দেই আপোনাৰতো বহুত মালখিনি চিনাকি আছে কৈ দিলেই হৈ গ'ল মজা এক নম্বৰ খুলি আছে সেইদমটো শুকাই আছে শুকাই আছে বেলেগৰ ঘৰ নিচিনাকৈ আমাখন ইমান খৰি নাই ফটাফট হৈ গ'ল কৰিলে এনেকৈ হ'ব মই এদিন ফ্ৰী কৰি দিওঁ নিবা ফ্ৰীকত কওঁ এদিন একদম লাষ্টত ফ্ৰী কৰি দিওঁ এদিনটো নিবা পইচা দিলে সেইদিনাখন খানা খাওঁ সেইদিনাখন কিনিবা আৰু পইচা দি নথওঁ তেনেকুৱাই মানে খেতি দিনত আৰু বেছিভাগ ঠিকনৰ ঘৰত লাগো মই হাবতকৈ হেৰি তাৰখন আকৌ পইচা 500 দিয়ে থৈছে ঘৰটো কোন আছে 500 টকা কেইদিন যাব লাগে দুদিন যাব লাগে ঘৰটো কোন দুদিন গ'লে পইচা পাম নহয় সেইফালে আছে সিহঁতৰ ঘৰত থাকোঁ প্ৰায়ভাগ সিহঁতৰ ঘৰতে মানে পইচা যে আগত দি থয় বাৰী যাওঁ নাই এইবাৰ পইচা নলওঁ আগতীয়া পইচা সেই বেছি তাত 300 ৰেট কাটে 400 টকা 300 ৰেট কাটে কাৰণে আগতীয়া পইচা নলওঁ তাত সেই 500 দি ল'লোঁ আৰু নলওঁ কাৰণ তোৰ ইয়াতে কাম ৰেগুলাৰ লাগিব ৰেগুলাৰ কামটোকে কৰি মোবাইল এটা ল'লোঁ বুলি ভাবিছোঁ মোবাইল এটা লাগে মোবাইল ল'লে একদম মানে পূৰা কথা পাতি আজি যিমানখিনি কাম কৰিব পাৰি সেইখিনি কৰোঁ আৰু হয় নাই ব'লক যিমানখিনি কওঁ আৰু আপোনালোকেতো জানো মই আজি বতৰ ডাৱৰীয়া বুলি খাইছে বৈছে শুইছে কাৰোবাৰ ঘৰত কথা লাগি চাহ দিছে ল'ৰা কথাই হওক বা ছোৱালী কথাই হওক হা যি টি কথা আলোচনা কৰিছে আমাৰ আকৌ এয়া আমি কামহে চিনি পাওঁ নহ'লে আপোনালোকৰ নিচিনাকৈ আমাৰো মন যায় জুইৰ ওচৰত বহি থাকিবলৈ কথা পাতিবলৈ মোবাইলটো পিটিকি থাকিবলৈ ভিডিঅ' চাবলৈ এইখিনি চাওক আপোনালোকে তামোল গছ আমি ৰুইছিলোঁ পপা আৰু মই কৈছে বাৰু তামোল পুলিখিনি এতিয়া বৰষুণ চৰষুণ দিলে চেহে আহিব লাহেকৈ আহিব 60 জোপামান আছে এইখিনিতে আকৌ সেনেকৈ এইফালে আছেই বাৰু ইয়াত যিমানখিনি গছডাল পৰি আছে সেইখিনি ধুনীয়াকৈ দুইটা আমি কাটোঁ পোৱালেও মানে লৈ যাব লাগিব ঘৰত মিণ্টু দাই বাৰু মোক বহুত কথা শিকাইছে দেই মই তাৰ বাবে ধন্যবাদ জনাইছোঁ সঁচাকৈ আমি কাম কৰা সময়ত আমি বেয়া কথা পাতিব পাৰোঁ কিন্তু বেয়া কথা পতা নাই ভাল কথা পাতিছোঁ বিয়া পাতিলে বা বিয়া পতাৰ পিছত ঘৰখন কেনেকৈ পৰিচালনা কৰিব লাগে কিমান সমস্যা হয় কি কথা গোটেই কথাখিনি মিণ্টু দাই কৈছে বা মাইকীজনী কেনেকুৱা হ'ব লাগে বা মাইকীজনী কি কি শিকাব লাগে গোটেই কথাখিনি কৈছে ভাল লাগিছে মোক মিণ্টু দাক কিছুমান মানুহ আমাৰ ঘৰত কাম কৰিবলৈ আহে অকল বেয়া কথাহে পাতে আমুকটোহে তামুকটোহে কিন্তু মিণ্টু দা নপতা নহয় আমি পাতোঁ কোনেনো নেপাতে কোননো ভাল চবেই বেয়া তথাপিও মানে আমি সেই কাম কৰা সময়ত ভাল কথা পাতোঁ বেয়া কথা পাতোঁ কিন্তু বহুত ভাল লাগিছে সঁচাকৈ বহুত কথা শিকালে মিণ্টু দা আৰু বৰষুণ দি আছে চাওক পুখুৰীটোৰ অৱস্থা চাওক আপোনালোকে টিপ 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 টিপকৈ কাম নাই যে এতিয়া ঘৰত কাম নাই সেইটোৱে গ'লে বুলি সেই 11 বজাত কৈছে 9 বজাত ওলাইছে তাৰ ঘৰত কাম নাই এতিয়া কি কওঁ ক'ত খাওঁ তাৰমানে সেইবিলাক কি আছে বোকা দি আছে আৰু কোনে কৰিব হয় নাই এতিয়া মিনকা হাতখন ময়ো নকৰোঁ মোৰ ঘৰতে এইখিনি কৰিব মিঠুটা ঘৰত থাকিলে নকৰিলে যে এনে থাকিলে নকৰিব এনে থাকিলে নেজানো পোৱা নিচিনা লাগে নহয় কিন্তু নেজানো যা শুই থাকিলেও গা বুঢ়াই বিষায় শুই থাকিলেও মোৰ গাটো বিষায় কিতাপ কাহিনী দিনটো শুই থাকোঁ মই দিনটো শুয়ে থাকোঁ মই কাহিনী ইয়াত নে সেই তাত না তাত ঘৰত একো সেই গালি চালি নাপায় গালি চালি একো নাই মই কাৰো কথা কান্দি নিদিওঁ যিমান যি ক'লো শুয়ে থাকিব সেই যে মই বান্দাৰ ৰুমটো দেখিছিলোঁ জলকীয়া পইচা নাই পইচা আহিব না অকণমান দিলে তুমি যিমান বকো পইচা তথা মোক বিষাব বুলি মোক কি হ'ব মানে মানে থাকোঁ আপুনি মানে একোৱে নামাতে আৰু তেওঁলোকৰ মানুহে বকি থাকিব আৰু ভোক লাগিলে ভোক মোলৈ লাগিছে তেতিয়া সিহঁতি মাতিব না ভাত খাবলৈ নিজে যায় নাই নিজে হেৰি বাইকখন কেতিয়াবা নাখাওঁৱে আনিবা খাই মানে নাখায় খং উঠিলে মতো শুই থাকিব কাম চাম একো নকয় তেওঁলোকৰ নাযায়ও কামো নকয়
এই যে আপোনালোকে বাগানখন দেখিছে, এই বাগানখনত আমি মিনুটা কি কৰি আছোঁ আমি কৈ দিওঁ আকৌ। কলম দি আছোঁ। কলম নহয়, তলত ওলমি যোৱা ডালবোৰ কাটি আছোঁ। এই যে বাগানখন দেখিছে, এবিঘা বাৰু নহয়, মই 14,500 ৰিজৰ্ট লৈছোঁ এবছৰ কাৰণে। মই আপোনালোকক দেখাই দিছোঁ। আৰু বাগান আছে বাৰু, সেইবিলাকো লাহে লাহে দেখাম। মই আছোঁ, মই এইখিনিতে আছোঁ, এই টুপিটো পিন্ধি লৈছোঁ এনেই। আমি দুইজনেই যিমান পাৰোঁ কৰিলোঁ হয়নে। এতিয়া দুপৰীয়া খাবলৈ যাওঁ, ভোকো লাগিছে বাৰু, আৰু ঘৰত বেলেগ কামো আছে। বাগানখন আকৌ এবাৰ দেখাই দিছোঁ, এইখিনিৰ পৰা এনেকৈ এবিঘা নহয়, এইবেলি পালোহি ঘৰ। ৰাতিপুৱাৰ পৰা বতৰটো বেয়াই। ৰ'দ নোলোৱা নহয়, এনেকুৱা ধৰণৰ ৰ'দ ওলাইছে। এতিয়া ৰ'দ কাৰণে ন অকণমান দিন নিচিনা হৈ আছে, ৰ'দ ওলাইছে বাবে দিন হৈ আছে, কিন্তু যেনেকৈ ৰ'দটো ওলাব লাগে তেনেকৈ ওলোৱা নাই, এইটো কথা সঁচা। ডাৱৰে আৱৰি আছে গোটেই মেঘখন। আৰু ঘৰ পালোহি সেই বাগানৰ পৰা। এতিয়া হাত চাতবোৰ ধুই লওঁ, অকণমান ভৰিত চাইডবোৰ ধুই লওঁ, আৰু ৰুটি মাক বনাবলৈ কৈছোঁ, ৰুটিয়ে দিয়ে নে ভাতেই দিয়ে নে ক'ব নোৱাৰি। খাই মেলি সেই নদী কিনাৰত যে মটৰটো আছে, পাইপখিনি আছে, গোটেইখিনি খুলি আনিবগৈ লাগিব। এইফালে চাওক ঠেলাখন থৈছোঁহি আৰু মানে লৈ আহিলোঁ, পিনটো এটা লৈ আহিছোঁ। আৰু কি সেই নদী কিনাৰৰ পৰা আমাৰ ঘৰলৈকে যিমানখিনি পাইপ আছে নহয়, মটৰ আছে নহয়, গোটেইবোৰ খুলি মেলি ধুনীয়াকৈ লৈ যাম। এতিয়া কিমান দিন হ'ল মটৰটো ইয়ালৈ অনা নদী কিনাৰলৈ? যোৱা শনিবাৰে আনিছিলোঁ, আজি হ'ল দেওবাৰ। কালি শনিবাৰ কথা কোৱা নাই, যোৱা শনিবাৰটোৰ কথা কোৱা নাই, ইটো শনিবাৰে। 8 দিন হৈ গ'ল। 8 দিন মটৰ চলি আছে, দিনে ৰাতিয়ে চলি থকা নিচিনাকৈ চলি আছে। আজি খুলিবলৈ আহিছোঁ, কোনফালে যায়? 25-26 ডালমান পাইপ ঠেলাখনত উঠাই আনিলোঁ। আৰু মটৰটো ৱাৰবোৰ আৰু কিবা কিবি পাইপ আছে 2-3 ডালমান, এইকেইটা আছে একো নাই। এইখিনি একেবাৰে পিছফালে লৈ যাওঁগৈ। পিছফালে আকৌ যিগোটা বান্ধিছে ছাগলী খোল খাই যায়। পাইপখিনি আনি বাগান পোৱালোহি, আৰু মটৰটো একে চোটতে আনি ইয়াতে থমহি, এই পুখুৰী পাৰতে। মটৰটো আনি এয়া পোৱালোহি আৰু হৈ যাব। এতিয়া পুখুৰী পাত থৈ দিছোঁ, এতিয়া বস্তাখনত ঢাকি থৈ দিওঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ, আমাৰ ঘৰত যিজন মানুহ কাম কৰিছিলে সেইজন মানুহক ৰাতিপুৱা মই লৈ আহিছিলোঁগৈ আৰু থৈ আহোঁগৈ। এইটো মোৰ ফালৰ পৰা সহায়। লৈ আহিব লাগে, থৈ আহিব লাগে। বাকী যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ। এতিয়া থৈ আহোঁগৈ, তাৰপিছত থৈ আহি পিনি মই ভিডিঅ' আপলোড কৰিবলৈ যামগৈ। সেই মানুহজনক ঘৰত থৈ আৰু মই ভিডিঅ' আপলোড কৰি থৈ আহিলোঁগৈ 23 ফেব্ৰুৱাৰী। আৰু গৰুকেইটা মানে এই দুটা আহিলে, নিজে আহিলে নে কি নাজানো দেই, কিন্তু এইজনী মই এতিয়া বিচাৰি আনিছোঁগৈ। এতিয়া মানুহ মই আজিতো 23 ফেব্ৰুৱাৰী ভিডিঅ' আপলোড কৰিলোঁগৈ ন, 24 ফেব্ৰুৱাৰী ভিডিঅ' এতিয়া মই এডিটিং কৰি এক্সপৰ্ট কৰিম। ৰাতিৰ খানা ভাগ খাবলৈ আহিছোঁ। আমাৰ আজিৰ ৰাতিৰ খানা এইবোৰ কি এইবোৰ আলুগুটি কি? আলুগুটি জালুক নেকি? আলুগুটি জালুক, এইফালে কাঠআলু দাইল, আৰু কি আছে দিয়ক। খোৱাত নাতো এইকেইটা কিবা এটা লিখি পালোঁ, এইকেইটা কৰিবলৈ চাহ এইকেইটা হেৰি কৈ আছোঁ। আঠটা 45 এতিয়া সময়। মই আপোনালোকক ঘড়ীটো দেখালোঁ, সেইফালে আছে। এতিয়া মই কৰি আছোঁ ভিডিঅ' এডিটিং, 24 ফেব্ৰুৱাৰীৰ ভিডিঅ' এডিটিং। আজি 26 তাৰিখ, 26 তাৰিখ নে 25 তাৰিখ মই পঢ়িলোঁ। আজি 25 তাৰিখ, ঠিক আছে দিয়ক। আমাৰ কি হয়, বহুত কষ্ট হয়। আমাৰ বুলি নহয়, প্ৰত্যেক ইউটিউবাৰে ভিডিঅ' বনাব লাগে। আমিতো একদম দিনটো ভিডিঅ' বনাওঁ, আৰু আমাৰ ভিডিঅ'খিনি 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টালৈকে হৈ যায়। আৰু সেই 2 ঘণ্টা 1 ঘণ্টা ভিডিঅ'খিনি কাটি সেই ভালখিনি দিবলগীয়া হয়। এনেকুৱা কি ক'ব, বহুত সমস্যা।
আজি যদি ভিডিঅ'টো এডিটিং কৰি এক্সপৰ্ট কৰি নথওঁ নহয়, কালিলৈ আকৌ এডিটিং কৰিবলৈ এক্সপৰ্ট কৰিবলৈ সময় নহয় আৰু কাইলৈ দিনত, কাইলৈ কাম আছে। এনেকুৱা সমস্যা। মই যদি এনেই থাকিলোহেঁতেন, এনেই চিলাংকৈ যদি ঘূৰি ফুৰিলোহেঁতেন, ক'ৰবাত ভিডিঅ' বনালোহেঁতেন, ক'ৰবাত ফুৰিবলৈ গ'লোহেঁতেন, ক'ৰবাত কিবা এটা কৰিলোহেঁতেন, তেতিয়া মোৰ সময় ওলালহেঁতেন। আৰু ৰাতিপুৱা সোনকালে শুই উঠি ব্ৰাছ চাছ কৰি মুখ হাত ধুই আকৌ সেই মানুহটো আনিবলৈ যোৱা, যিটো মানুহ আমাৰ ঘৰত আজি কাম কৰিছিলে, কালিও কাম কৰিছিলে, তাক অনা, আকৌ তাৰ লগত কাম কৰা। কালিলৈ কি হয় এইটো আজি মই নকওঁ, কিন্তু কালিলৈ প্ৰগ্ৰেমটো মই বনাই থৈছোঁ, কি কৰিম কি নকৰিম মই গোটেইখিনি। কালিলৈ যি হ'ব মই আপোনালোকক দেখামেই, খালি আপোনালোকে চাই থাকিব। আৰু চেনেলত যদি এতিয়ালৈকে নতুনকৈ আহিছে চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আৰু চাই কেনেকুৱা পাইছে, আৰু আগলৈ মই কি ধৰণে ভিডিঅ' আগবঢ়াম, এনেকৈ আগবঢ়াম নে বেলেগ ধৰণে বনাম। যিবিলাক ইউটিউবাৰে খাই দেখুৱায়, নতুন নতুন কাপোৰ কানি পিন্ধি দেখুৱায়, বহুত ফিতাহী কথা কয়, ডাঙৰ কথা কয়, যে অকণমান বেলেগ ধৰণে ভিডিঅ'খিনি বনাব লাগে, খেলি দেখুৱাব লাগে, নাচি দেখুৱাব লাগে, দেখুৱাব লাগে নে যিয়ে নহওক আপোনালোকে মোক কমেণ্ট কৰি জনাব। মোক দুজনমানৰ কমেণ্ট মোৰ এতিয়াও মনত আছে।